মই পটলৰ চাং দিয়া কামটো শেষ কৰিলোঁ। লেবাৰ লৈছিলোঁ 10টা লেবাৰ ল'লোঁ আৰু মই অকলে আছিলোঁ। এখেতৰ লগত থাকি কিনে মই পটলৰ চাং শেষ কৰিলোঁ। 2 বিঘা মাটি পটল লগাইছোঁ। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হাতিম আলিজ লাইফ। বন্ধুসকল, আজি মৰ্ণিঙৰ ৰ'দৰ আমেজ লৈ আপোনালোকৰ মাজলৈ পুনৰাই উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব পটলৰ খেতি। হাইব্ৰিড জাতৰ পটলৰ খেতি আমি কেনেকৈ কৰিব পাৰোঁ, কেনেকুৱা ধৰণৰ মাটিত এই পটলৰ খেতি কৰিব লাগে আৰু কিমান লাভালাভ আছে। 1 বিঘা মাটিৰ পৰা আমি কি পদ্ধতিমতে আমি খেতি কৰিলে আমাৰ কিমান টকা এটা উপাৰ্জন কৰিব পাৰিম, এই খেতিৰ লাভালাভ কি আৰু মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, বিধান আমি কেনেকৈ লগাম আৰু আমি বিধানবিলাক ক'ত পাম। তো এইটো জেদ কথাখিনি মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কিন্তু কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত পদ্ধতিৰ উন্নত ধৰণৰ খেতিৰ ভিডিঅ'ৰ নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। আপোনালোকে নিশ্চয় চাব পাৰিছে। এয়া চাওক, মই মেটেকা দি ধুনীয়াকৈ ঢাকি ৰাখিছিলোঁ যেতিয়া লগাইছিলোঁ। লগোৱাৰ বয়স আজি 18 দিন। এয়া চাওক কি ধুনীয়াকৈ ওলাইছে, মেটেকা পাৰ হৈ ওপৰ ফালে উঠি আছে। চাওক কিমান ধুনীয়াকৈ ওলাইছে। লতিবিলাক লগাইছিলোঁ। পটলৰ শিপাতকৈ লতিবিলাক লগালে পটলৰ প্ৰডাকশ্যন বেছি হয়। 1 বিঘা মাটি পটলৰ খেতি যদি আপোনালোকে কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা আপোনালোকে অন্ততঃ 10ৰ পৰা 12 কুইণ্টেলকৈ পটল আপোনালোকে সপ্তাহ মূৰা উঠাব পাৰিব। এই চাওক, ওখ এঢলীয়া অম্লতা বেছি থকা হিমাযুক্ত মাটিত এনেকুৱা ধৰণৰ পটলৰ খেতি কৰিব লাগে। আৰু প্ৰতি বিঘাত আপোনালোকে চুপাৰ দিব 1 বস্তা, পটাছ দিব 10 কিলো আৰু মেগনেছিয়াম দিব 5 কিলো, তাৰপিছত কেলছিয়াম দিব 5 কিলো দি কিনে ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে এই পটলৰ লতিবিলাক লগাব লাগিব। লতিবিলাক লগোৱাৰ পদ্ধতি হ'ল, এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 5ৰ পৰা 6 ফুট। এনেকৈ ৰাখি কিনে আপোনালোকে লগাব। 1 বিঘা মাটি পটলৰ লতিবোৰ লগাবলৈ হ'লে আপোনালোকৰ মিনিমাম 850ৰ পৰা 900 লতিৰ প্ৰয়োজন হৈ যাব। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। তো আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে মোৰ ভিডিঅ'খিনি মই আপোনালোকলৈ পঠিয়াই আছোঁ। আপোনালোকে যাতে মোৰ ভিডিঅ'খিনি চাই অন্ততঃ আমাৰ অসমীয়া মানুহখিনি যাতে খেতি বাতিৰ লগত মনোযোগী হ'ব পাৰে, তাৰে কামনা কৰিছোঁ। তো আমাৰ অসমীয়া মানুহখিনি যাতে অযথা বহি নাথাকে। ধৰক মই যেনেকুৱা শিক্ষিত নিবনুৱা, মোৰ দৰে আমাৰ অসমীয়া মানুহ বহুত আছে, শিক্ষিত নিবনুৱা আছে। আজি কেৱল ল'ৰাৰ কথা কোৱা নাই, আজিকালি ধৰক আমাৰ অসমীয়া ছোৱালীখিনিও কিন্তু খেতি বাতিৰ ওপৰত ভাল এটা মনোযোগী আগ্ৰহী হৈ আছে, এগ্ৰিকালচাৰৰ ফালে। তো বাইদেউসকলৰ ফালেও মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আমাৰ বাইদেউসকলেও এনেকুৱা ধৰণৰ খেতিৰ লগত মনোযোগী হ'ব পাৰে। তো খাবৰ কাৰণে যদি আপোনালোকে ঘৰত এনেকুৱা ধৰণৰ পটলৰ শিপাখিনি বা লতিবিলাক লগাব পাৰে, আপোনালোকে চাব এটা গছৰ পৰা অন্ততঃ সপ্তাহ মূৰে যদি এসপ্তাহ পিছে উঠায়, আপোনালোকে যদি 50ৰ পৰা 100টা শিপা লগায় বা লতি লগায়, আপোনালোকে এসপ্তাহ পিছে 1 কঠা মাটিৰ পৰা 1ৰ পৰা 1.5 কুইণ্টেলকৈ পটল আপোনালোকে উঠাব পাৰিব। হাইব্ৰিড জাতৰ পটল দেখাত কিন্তু মালভোগ কলৰ নিচিনা হ'ব, দীঘল আৰু ক'লা আৱৰণ হ'ব, মাজে মাজে বগা বগা শিৰ থাকিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ, যাতে আপোনালোকৰ সুবিধাৰ্থে এখেতেও যাতে খেতি বাতিৰ ওপৰত মনোযোগী হ'ব পাৰে। আৰু মই মাজে মাজে জলকীয়া লগাই দিছোঁ। ইফালে চাঙৰ কাম শেষ কৰিলোঁ, ওপৰত মই একদম পূৰা প্লাষ্টিক লগাই দিছোঁ, চাব পাৰিছে, আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, শিপাবিলাক ইমান ধুনীয়াকৈ গজালি মেলিছে, মই কিন্তু বহুত আনন্দিত হৈছোঁ। এয়া চাওক, এইটো লগাই দিব লাগে আৰু উঠাই দিব লাগে। এয়া চাওক, এতিয়া মই ঠাৰি লগাই দিম, ইয়াত চেকনি লগাই দিম, বাঁহ কাটি ধুনীয়াকৈ চেকনি বনাই ইয়াত মই একদম চাঙত উঠাই দিম। ইয়াক কি ধুনীয়া হৈছে, চাইছে না। তো মাজে মাজে পোকৰ ঔষধ স্প্ৰে কৰিব লাগিব। ৰিলিক পোকৰ ঔষধৰ নাম কৈ দিছোঁ, ৰিলিক। কোনো ধৰণৰ উৰণীয়া পোকে ডিষ্টাৰ্ব কৰিব নোৱাৰিব পটলৰ গছখিনিত, তাৰ কাৰণে আপোনালোকে ৰিলিক ঔষধটো স্প্ৰে কৰিব। আৰু পাৰিলে মাজে মাজে ডেলিগেট স্প্ৰে কৰিব। ডেলিগেট ভাল এটা কোম্পানীৰ ঔষধ। এই চাওক, চাব পাৰিছে কিমান ধুনীয়াকৈ গছ ওলাই আছে।
তো বন্ধু বান্ধৱীসকল আপোনালোকে যেন আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰি মোৰ ভিডিঅ'খিনি আপোনালোকে চাই আছে তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দেৰি নকৰিব, এতিয়াও আপোনালোকৰ হাতত সোণালী সুযোগ আছে। আপোনালোকে পটলৰ লতিবোৰ ক্ৰয় কৰক, আপোনালোকে খেতি বাতিৰ কাৰণে মনোযোগী হওক। এতিয়াও লগাইখিনি আপোনালোকে লৈখিনি আপোনালোকে ধুনীয়াকৈ লতিবিলাক লগাই দিয়ক। এনেকুৱা ধৰণৰ মোৰ নিচিনাকৈ গছখিনি আপোনালোকে জীয়াই উঠাওক, তাৰ কামনা কৰিলোঁ। তো বন্ধুসকল, মোৰ চাং দিয়া কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। মই ইয়াত 2 বিঘা মাটি পটলত চাং দিছোঁ। চাং দিয়াৰ যদি কিবা ভুল হৈছে আপোনালোকে মোক শুধৰাই দিব। সেয়া চাওক, আপোনালোকে বা কেনেকৈ দিয়ে কমেণ্ট কৰি মোক জনাব। তো বন্ধুসকল, মই আৰু বিশেষ দেৰি নকৰোঁ, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰে লগ পাম। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ। ধন্যবাদ। জয় ভাৰত, জয় অসম।